তিনিচুকীয়া জিলা ইয়াৰ সদৰ স্থানো হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩,৭৯০ বৰ্গ কিলোমিটাৰ। 1999 চনত তিনিচুকীয়াক অসমৰ 23তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা। তিনিচুকীয়া জিলাৰ ইতিহাস। পূৰ্বতে এই জিলা চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ। ৰাজ্যখনক মোৱামৰীয়া জাতিৰ বেংমৰা ৰাজ্য বুলি কোৱা হৈছিল। মটক ৰজা সৰ্বানন্দ সিংহই প্ৰথমে এই ৰাজ্যৰ ৰাজধানী গুইজান নদীৰ পাৰৰ ৰঙাগড়ত স্থাপন কৰিছিল। 1791 চনত তেওঁ বেংমৰালৈ ৰাজধানী উঠাই নিয়ে। সৰ্বানন্দ সিংহই তেওঁৰ মন্ত্ৰী গোপীনাথ বৰবৰুৱাৰ সহায়ত বেংমৰা নগৰ নিৰ্মাণ কৰোৱাইছিল। এই নগৰৰ অৱস্থিতি বৰ্তমান তিনিচুকীয়া নগৰৰ মাজতে আছিল। সৰ্বানন্দ সিংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এই ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল, যাক তিনিকোণীয়া পুখুৰী নামেৰে জনা যায়। 1884 চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে তেওঁ পুখুৰীৰ কাষত এটা ষ্টেচন সজা হয়। ইয়াক তিনিচুকীয়া বুলি নামকৰণ কৰা হৈছিল, যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে। সৰ্বানন্দ সিংহৰ দিনত কেইবাটাও পুখুৰী খন্দোৱা হৈছিল। চাউলখোৱা পুখুৰী, কদমনী পুখুৰী, দ ধৰুৱা পুখুৰী, মাহ ধোৱা পুখুৰী, লাগনি পুখুৰী, ন পুখুৰী, দেৱী পুখুৰী, কণ্ঠী পুখুৰী, ৰূপহী পুখুৰী আদি। পুখুৰীসমূহৰ উপৰিও মটক অঞ্চলৰ বিভিন্ন অংশত বহুতো পথ সজা হৈছিল। গোধা বৰবৰুৱা পথ, হাতীআলি পথ, ৰাজগড় পথ আদি। 1823 চনত ব্ৰিটিছসকলে শদিয়াত চাহ গছ আৱিষ্কাৰ কৰে আৰু তিনিচুকীয়া ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ আৰম্ভ হয়। চাহ বোৱা শব্দৰ পৰাই এই নগৰখনৰ নাম চাবুৱা হৈ পৰে। 1874 চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। 1882 চনত ডিগবৈত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় আৰু 1889 চনত ইয়াত দেশৰ ভিতৰতে প্ৰথম তৈল খাদ খন্দা হয়। ডিগবৈত সজা খাৰুৱা তেলৰ শোধনাগাৰ এছিয়াৰ ভিতৰত প্ৰথম আৰু পৃথিৱীৰ ভিতৰত তৃতীয় হিচাপে পৰিগণিত হয়। 1882 চনত তিনিচুকীয়াৰ অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানীয়ে ডিব্ৰু-চৈখোৱা ৰেলৱে আৰম্ভ কৰে আৰু উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত বাৰুকৈ অৰিহণা যোগায়। 1989 চনৰ 1 অক্টোবৰত তিনিচুকীয়াক ডিব্ৰুগড় জিলাৰ পৰা আঁতৰাই এখন সুকীয়া জিলাৰ মৰ্যাদা দিয়া হয়। ভৌগোলিক তথ্য। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ 3,790 বৰ্গ কিলোমিটাৰ। ইয়াৰ দক্ষিণে পূবে আছে অৰুণাচল প্ৰদেশ, দক্ষিণ-পশ্চিমে ডিব্ৰুগড় জিলা আৰু উত্তৰে ব্ৰহ্মপুত্ৰই পৃথক কৰা ধেমাজি জিলা। ব্ৰহ্মপুত্ৰৰ বাহিৰে তিনিচুকীয়াৰ মাজেৰে লোহিত, বুঢ়ীদিহিং, ডিব্ৰু নদী উপনৈ বৈ গৈছে। জিলাখনৰ মুখ্য বনাঞ্চলসমূহ হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তৰাণী সংৰক্ষিত বনাঞ্চল, বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল, দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল, লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চল, কাকজান সংৰক্ষিত বনাঞ্চল, ফিলবাৰী সংৰক্ষিত বনাঞ্চল আদি। জনগাঁথনি। 2011 চনৰ লোকপিয়ল অনুসৰি তিনিচুকীয়া জিলাৰ মুঠ জনসংখ্যা 13,16,048 জন, প্ৰায় মৰিচা দেশৰ সমান। ভাৰতৰ মুঠ 640খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা ইয়াৰ স্থান 371তম। জনবসতিৰ প্ৰতি বৰ্গ কিলোমিটাৰত 347 জন। 2001 আৰু 2011 দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 14.51%। তিনিচুকীয়া জিলাৰ লিংগ অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 948 গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ 70.92%। তিনিচুকীয়াত হিন্দু ধৰ্মৰ লোক 1,29,142 জন, খ্ৰীষ্টান ধৰ্মৰ লোক 62,402 জন আৰু ইছলাম লোক 40,000 জন আছে। মুখ্য জনজাতিসমূহ হৈছে চুতীয়া জনগোষ্ঠী, আহোম জনগোষ্ঠী, চাহ জনগোষ্ঠী, মৰাণ, মটক, চিংফৌ, হাজং, গোৰ্খা আদি। বিহাৰী, বাংলা আদি সম্প্ৰদায়ৰ লোকে বসবাস কৰে। টাইফাকে, খাময়াং আদিৰ দৰে সৰু সৰু সম্প্ৰদায় কিছুমানো তিনিচুকীয়া জিলাত আছে। তিনিচুকীয়া জিলাত সৰ্বমুঠ 6টা বিধানসভা সমষ্টি আছে। তিনিচুকীয়া, ডুমডুমা, শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা সমষ্টি। তিনিচুকীয়া সমষ্টিত 30% বঙালী, 25% হিন্দীভাষী, 25% চাহ জনগোষ্ঠী আৰু 20% অসমীয়াভাষী লোক আছে। ডুমডুমা সমষ্টিত 50% চাহ জনগোষ্ঠী, 30% বিহাৰী, বঙালী, নেপালী, মাৰোৱাৰী আৰু 20% অসমীয়াভাষী মৰাণ, আহোম, কছাৰী, চুতীয়া। আৰু শদিয়া সমষ্টিত 70% অসমীয়াভাষী, মৰাণ, আহোম, কছাৰী বাস কৰে, 30% অন্যান্য নেপালী, বিহাৰী, চাহ জনগোষ্ঠী আদি। ডিগবৈ সমষ্টিত 45% চাহ জনগোষ্ঠী, 10% বঙালীভাষী, 5% নেপালী, 30% অসমীয়াভাষী, 10% অন্যান্য। মাৰ্ঘেৰিটা সমষ্টিত 20% বঙালী আৰু বিহাৰী, 10% নেপালী, 10% মুছলিম, 20% চাহ জনগোষ্ঠী, 30% অসমীয়াভাষী আৰু 10% অন্যান্য জনজাতি। মুঠতে জিলাখন বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এক মিশ্ৰিত জনসংখ্যাৰ জিলা। প্ৰশাসনিক বিভাজন। তিনিচুকীয়া জিলাৰ সদৰ স্থানৰ নামো তিনিচুকীয়া। আন দুটা মহকুমা শদিয়া আৰু মাৰ্ঘেৰিটা। জিলাখনৰ আন নগৰাঞ্চলসমূহ হৈছে ডিগবৈ, জাগুন, ডুমডুমা, তিনিসুঁতি আৰু মাকুম। জিলাখনৰ বৰ্তমান উপায়ুক্ত SS মীনাক্ষী সুন্দৰম আৰু আৰক্ষী অধীক্ষক PP সিং। অৰ্থনীতি। তিনিচুকীয়া অসমৰ এখন ঔদ্যোগিক জিলা।
ডিগবৈত ভাৰতৰ ভিতৰতে পুৰণি তেল শোধনাগাৰ থকাৰ উপৰিও লিডু আৰু মাৰ্ঘেৰিটাৰ দৰে ঠাই কয়লা খনিৰ বাবে বিখ্যাত। জিলাখনত থকা কেইটামান বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেচন, কল ইণ্ডিয়া লিমিটেড, ইউনিলিভাৰ আদি। অসমৰ এক অন্যতম বাণিজ্যিক কেন্দ্ৰ হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণত চাহ, ধান আৰু কমলা টেঙা উৎপাদন হয়। যাতায়াত, বিমানপথ আৰু ৰেলৱে তিনিচুকীয়া জিলাৰ অসমৰ আন ঠাইসমূহৰ লগত যোগাযোগৰ ব্যৱস্থা আছে। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ পথ দূৰত্ব 532 কিলোমিটাৰ। 40 কিলোমিটাৰ দূৰত্বত অৱস্থিত নিকটতম বিমানকোট হৈছে ডিব্ৰুগড় মোহনবাৰী। দিল্লী, কলকাতা আৰু গুৱাহাটীৰ পৰা ইয়ালৈ দৈনিক বিমান চলাচল কৰে। তিনিচুকীয়া জিলাৰ মাজেৰে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ 37 নং, 38 নং আৰু 153 পাৰ হৈ গৈছে। শৈক্ষিক প্ৰতিষ্ঠান, 1897 চনত তিনিচুকীয়াৰ প্ৰথম শৈক্ষিক প্ৰতিষ্ঠান আদৰ্শ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল। জিলাখনত অৱস্থিত কেইখনমান উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তিনিচুকীয়া আইন মহাবিদ্যালয়, তিনিচুকীয়া ছোৱালী মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয়, মাৰ্ঘেৰিটা মহাবিদ্যালয়, শদিয়া মহাবিদ্যালয়, লিডু মহাবিদ্যালয় আদি তিনিসুঁতি চৰকাৰী প্ৰাথমিক বিদ্যালয়। তিনিচুকীয়া জিলাৰ উল্লেখযোগ্য স্থান: ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, লোহিত, দিবাং আৰু ডাঙৰি নদীৰ বুকুত থকা এটা নদীদ্বীপ। ইয়াৰ বিস্তৃতি প্ৰায় 340 বৰ্গ কিলোমিটাৰ। ইয়াত প্ৰায় 35 বিধ স্তন্যপায়ী প্ৰাণী, 502 বিধ চৰাইৰ প্ৰজাতি, 104 বিধ মাছ, 43 বিধ সৰীসৃপ প্ৰাণী আৰু 680 বিধ উদ্ভিদৰ প্ৰজাতি পোৱা যায়। 1999 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয়। বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে এই উদ্যান বিখ্যাত। তিনিচুকীয়াৰ ঐতিহাসিক জুৰিয়া নামঘৰ, মায়ামৰা সম্প্ৰদায়ৰ এই নামঘৰশালী তিনিচুকীয়াৰ উত্তৰে প্ৰায় 3 কিলোমিটাৰ আঁতৰত তিনিচুকীয়াৰ বাজালতলী গাঁৱৰ অৱস্থিত। মায়ামৰা সম্প্ৰদায়ৰ এই নামঘৰ 1837 চনত মাতিবৰ বৰসেনাপতিৰ ৰাজত্বকালত তেখেতৰ বৰপুত্ৰ ভোগবৰ গোহাঁইয়ে সাজি উলিয়াইছিল। দিহিং পাটকাই অভয়াৰণ্য, অসমৰ এখন সেমেকা চিৰসেউজ অৰণ্য। জিলাখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এই অৰণ্যৰ বিস্তৃতি প্ৰায় 300 বৰ্গ কিলোমিটাৰ। ইয়াত হলৌ বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, বাঘ, হাতী আদি প্ৰাণী পোৱা যায়। ডিগবৈ, 100 বছৰৰ পুৰণি তৈলখাট আৰু বিশ্বৰ অন্যতম পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰৰ বাবে ডিগবৈ জনাজাত। তদুপৰি ইয়াত 18 হ'ল গল্ড কৰ্চ আৰু দেশৰ ভিতৰতে প্ৰথমটো তৈল সংগ্ৰহালয়ৰ পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ। নগৰখনৰ ওচৰতে দ্বিতীয় বিশ্বযুদ্ধৰ এক সমাধিও অৱস্থিত। ষ্টিলৱেল পথ, ইয়াৰ পুৰণি নাম লিডু ৰোড। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰশক্তিবিলাকে চীনাসকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তাস্বৰূপে এই পথটি নিৰ্মাণ কৰিছিল। লিডুত আৰম্ভ হোৱা এই পথটি চীন দেশত শেষ হৈছে। টিলিঙা মন্দিৰ, বৰদবী গাঁৱত অৱস্থিত এটা শিৱ মন্দিৰ। ভক্তসকলে দান কৰি ওলমাই ৰখা হাজাৰ হাজাৰ টিলিঙাৰ বাবে ই বিখ্যাত। নপুখুৰী, তিনিচুকীয়া নগৰৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ওচৰা-ওচৰিকৈ থকা 9টা পুখুৰীকে নপুখুৰী বুলি কোৱা হয়। শেষ মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালত এইবোৰ খন্দা হৈছিল। মাৰ্ঘেৰিটা, চাহ বাগিচা, প্লাইউড উদ্যোগ আৰু কয়লা খনিসমূহৰ বাবে মাৰ্ঘেৰিটা বিখ্যাত। মাৰ্ঘেৰিটা গল্ফ কৰ্চ পৰ্যটকৰ বাবে আন এক আকৰ্ষণ।